নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আমি প্ৰতিটো গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ গোপনীয়তা উন্মোচন কৰোঁ। প্ৰিয় দৰ্শক, আজি আমি 2025 চনৰ 10 নৱেম্বৰৰ পৰা মকৰ ৰাশিৰ জীৱনলৈ নতুন দিশ কঢ়িয়াই অনা পৰিৱৰ্তনৰ বিষয়ে হয়। বুদ্ধিমত্তা, বাক্য, ব্যৱসায় আৰু যোগাযোগৰ বাবে দায়বদ্ধ বুধ গ্ৰহটো এতিয়া তুলা ৰাশিত পিছুৱাই যাবলৈ গৈ আছে, আৰু সেইবাবে মকৰ ৰাশিৰ বাবে বহু নতুন কথাৰ সংকেত দিছে। গতিকে জানো আহক আপোনাৰ জীৱনত কি কি পৰিৱৰ্তন আহি আছে আৰু এই সময়ক আৰু অধিক সৌভাগ্যৱান কৰিবলৈ আপুনি কি ব্যৱস্থা ল'ব পাৰে। প্ৰথমতে আমি জানো বুধৰ পশ্চাদগামী গতিৰ অৰ্থ কি। জ্যোতিষশাস্ত্ৰত যেতিয়া কোনো গ্ৰহ স্বাভাৱিক গতিৰ বিপৰীত দিশত গতি কৰা যেন লাগে তেতিয়া পশ্চাৎপদ গ্ৰহ বোলে। যদিও প্ৰকৃততে গ্ৰহটো পিছলৈ গতি নকৰে, তথাপিও পৃথিৱীৰ পৰা চালে ই পিছলৈ যোৱা যেন লাগে। এই অৱস্থাৰ সময়ত গ্ৰহটোৰ শক্তি বৃদ্ধি পায়, যদিও ইয়াৰ ফল প্ৰত্যক্ষ নহয়, বৰঞ্চ আভ্যন্তৰীণ বা অপ্ৰত্যাশিত। যেতিয়া বুধ গ্ৰহ পশ্চাদগম হয় তেতিয়া চিন্তা, সিদ্ধান্ত, যোগাযোগ, লিখা, ব্যৱসায়িক লেনদেন আৰু বুজাবুজিৰ সৈতে জড়িত বিষয়সমূহত বিভ্ৰান্তি বৃদ্ধি পাব পাৰে। কিন্তু যিসকলৰ বুধ ৰাশি তেওঁলোকৰ ৰাশিফলত অনুকূল অৱস্থা থাকে, তেওঁলোকৰ বাবে এই পশ্চাদগামী গতিয়েও জীৱনত আচৰিত ধৰণৰ সুযোগ কঢ়িয়াই আনে। আৰু এতিয়া যেতিয়া 10 নৱেম্বৰত বুধ তুলা ৰাশিত পিছুৱাই যাব, এইবাৰ মকৰ ৰাশিৰ বাবে কৰ্মভাৱ যিহেতু দশম স্থানৰ সৈতে জড়িত পৰিৱৰ্তন আনিব। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ বাবে কৰ্মভাৱৰ ওপৰত বুধৰ প্ৰভাৱ কি পৰিব আমি জানো আহক। বুধ ৰেট্ৰগ্ৰেড মকৰ ৰাশিৰ কৰ্মক্ষেত্ৰত প্ৰভাৱ পেলাই ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব। যিহেতু বুধ ৰেট্ৰগ্ৰেডে আপোনাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিবলৈ গৈ আছে, আৰু কৰ্মভাৱ মানে আপোনাৰ কৰ্ম, কেৰিয়াৰ, পেচা, সুনাম আৰু সামাজিক স্থানত এই সময়ত বুধ গ্ৰহই আপোনাৰ কৰ্মস্থানক প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনাৰ মনোযোগ, কাম, পৰিকল্পনা আৰু পুৰণি অসমাপ্ত কাম সম্পূৰ্ণ কৰাত থাকিব। বহুদিন ধৰি স্থবিৰ হৈ থকা কামবোৰ বা বাৰে বাৰে বাধাৰ সন্মুখীন হোৱা পৰিকল্পনা এতিয়া আকৌ আগবাঢ়ি যাবলৈ আৰম্ভ কৰিবলৈ গৈ আছে। প্ৰথম অৱস্থাত বিভ্ৰান্তি হ'ব, যদিও ক্ৰমান্বয়ে আপুনি স্পষ্টতা আৰু সফলতা বিচাৰি পাব। এতিয়া জানো আহক কেৰিয়াৰ আৰু চাকৰিৰ ওপৰত প্ৰভাৱনো কেনেকৈ পৰিব। প্ৰিয় দৰ্শক, বুধৰ ৰেট্ৰগ্ৰেড গতিৰ সময়ত মকৰ ৰাশিৰ বাবে নতুন চাকৰিৰ সুযোগৰ সৃষ্টি হ'ব। পুৰণি যোগাযোগ বা নেটৱৰ্কৰ জৰিয়তে নতুন চাকৰিৰ সুযোগ আহিব পাৰে। আপোনাৰ পুৰণি বছ বা সহকৰ্মীয়ে আপোনাৰ সৈতে পুনৰ যোগাযোগ কৰি নতুন প্ৰজেক্ট এটা আগবঢ়াব পাৰে। চৰকাৰী চাকৰি বা পদোন্নতিৰ আশা কৰা সকলৰ বাবেও এইবাৰ ভাল লক্ষণ। কিন্তু মনত ৰাখিব, বাক বুদ্ধিৰ শাসক বুধ, আৰু এই সময়ছোৱাত যোগাযোগ আৰু আচৰণত সংযম বজাই ৰাখিব লাগে। এটা ভুল শব্দ বা যুক্তিয়ে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। IT, মিডিয়া, বেংকিং, প্ৰশাসন বা লেখাৰ ক্ষেত্ৰত থকা সকলে হঠাৎ স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিব। আপোনাৰ চিন্তাধাৰা আৰু যুক্তিৰ দ্বাৰা মানুহ আপ্লুত হ'ব। ব্যৱসায় আৰু আৰ্থিক লাভৰ সম্ভাৱনা যদি চোৱা হয়, ব্যৱসায়িকসকলৰ বাবে বুধৰ ৰেট্ৰগ্ৰেড গতিয়ে আৰ্থিক লাভৰ সময় আনে, আৰু এই সময়ছোৱাত পুৰণি বাকী থকা বাবদ ধন আদায় কৰিব পাৰিব। লগতে পুৰণি ক্লায়েণ্টৰ সৈতে ব্যৱসায়িক সম্পৰ্ক পুনৰ প্ৰতিষ্ঠা কৰা হ'ব। বুধ হৈছে বুদ্ধিমত্তা আৰু হিচাপৰ গ্ৰহ, গতিকে ব্যৱসায়িক সিদ্ধান্ত বুদ্ধিমান ৰূপে লওক। যদি আপুনি নতুন বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে প্ৰথমে বজাৰৰ অৱস্থাৰ মূল্যায়ন কৰক। পুৰণি ব্যৱসায় বা ধাৰণা এটাক পুনৰুজ্জীৱিত কৰাৰ বাবে এইটো এটা উৎকৃষ্ট সময় হ'ব। যেনে ধৰি লওক, যদি আপুনি আগতে কোনো পুৰণি অংশীদাৰৰ সৈতে এটা প্ৰকল্প পৰিত্যাগ কৰিছিল, তেন্তে ইয়াক এতিয়া পুনৰ আৰম্ভ কৰা হ'ব পাৰে, আৰু এইবাৰ ই অধিক লাভ কৰিব পাৰে বা দিব পাৰে। আৰ্থিক লাভৰ সম্ভাৱনা দেখা গৈছে। বাকী থকা ধনৰ উভতি অহা, এটা বাকী থকা পদোন্নতি লাভ কৰা, পুৰণি বিনিয়োগৰ পৰা অভাৱনীয় লাভ বা পৰিয়ালৰ সম্পত্তিৰ পৰা লাভৱান হ'ব পাৰে। এতিয়া পাৰিবাৰিক জীৱন আৰু সামাজিক সন্মান যদি আমি চাওঁ, বুধ গ্ৰহৰ ৰেট্ৰগ্ৰেড গতিৰ প্ৰভাৱ কেৱল কৰ্মক্ষেত্ৰতে সীমাবদ্ধ নাথাকিব। ইয়াৰ উপৰিও আপোনাৰ পাৰিবাৰিক জীৱন আৰু সামাজিক ভাৱমূৰ্তিত প্ৰভাৱ পেলাব।
এই সময়ত ঘৰতে যোগাযোগ বাঢ়িব, কিন্তু কিছুমান ক্ষেত্ৰত ভুল বুজাবুজি সম্ভৱ। এই সময়ছোৱাত আপোনাৰ কথাৰ গভীৰ প্ৰভাৱ পৰিব, গতিকে কথা কোৱাৰ আগতে চিন্তা কৰক। পিতৃ মাতৃৰ বা বয়োজ্যেষ্ঠৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, কিন্তু ধৈৰ্য ধৰিলে পৰিস্থিতি আপোনাৰ পক্ষত পৰিব। আপোনাৰ সন্মান আৰু প্ৰভাৱ সমাজ জীৱনতো বাঢ়িব। মানুহে আপোনাৰ কথাক মূল্য দিব আৰু আপুনি হয়তো কোনো অনুষ্ঠান বা সভালৈ নিমন্ত্ৰণ কৰা হ'ব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱন যদি চোৱা হয়, বুধ বুদ্ধিমত্তা আৰু যোগাযোগৰ প্ৰতীক, গতিকে যেতিয়া ই ৰেট্ৰগ্ৰেড হয় তেতিয়া ই যোগাযোগৰ অভাৱ বা সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। মকৰ ৰাশি এই সময়ত আপুনি আপোনাৰ সংগীৰ কথা ভালদৰে শুনিব লাগে। সৰু সৰু কথাৰ পৰা ডাঙৰ কথা বনাব নালাগে। যদি অতীতৰ সম্পৰ্কত বিভাজন হৈছিল তেন্তে এইটোৱে মেৰামতি আৰু পুনৰ মিলনৰ সময়। যিসকল অবিবাহিত তেওঁলোকে পুৰণি বন্ধুৰ সৈতে পুনৰ সংযোগ স্থাপন সুযোগ পাব আৰু সেই সম্পৰ্কটো প্ৰেমত ফুলি উঠিব পাৰে। বিবাহিত জাতক জাতিকাৰ বাবে এই সময় ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়ি যোৱাৰ সময়। স্বামী স্ত্ৰীৰ মাজত যোগাযোগ উন্নত কৰক আৰু ইজনে সিজনৰ অনুভৱক সন্মান কৰক। শিক্ষা আৰু বুদ্ধিমত্তাৰ লাভ যদি আমি চাওঁ, ছাত্ৰ ছাত্ৰীৰ বাবে বুধৰ ৰেট্ৰগ্ৰেড গতি হ'ব আৰু মানসিকভাৱে প্ৰত্যাহ্বানজনক কিন্তু ফলপ্ৰসূ সময়। গৱেষণা, লিখা বা যুক্তিৰ প্ৰয়োজনীয়তা থকা বিষয়বোৰ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে যেনে গণিত হওক, বিজ্ঞান, আইন বা পৰিচালনা, এই সময়খিনি অত্যন্ত উপকাৰী বুলি বিবেচনা কৰিব। আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব আৰু পুৰণি টোকা বা বিষয়বোৰ পুনৰ চোৱাটোৱে নতুন দৃষ্টা মুকলি কৰিব। যদি প্ৰথম অৱস্থাত আপোনাৰ মনটো অলপ বিচৰণ কৰিব পাৰে, তথাপিও ক্ৰমান্বয়ে স্থিৰতা ওলাই আহিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে এই সময়টো পুনৰীক্ষণ আৰু পৰ্যালোচনাৰ বাবে আদৰ্শ। পুৰণি প্ৰশ্নকাকত সমাধান কৰা আৰু নতুন কৌশল প্ৰস্তুত কৰা। স্বাস্থ্যৰ ওপৰত প্ৰভাৱ যদি আমি চাওঁ, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বুধ গ্ৰহ ৰেট্ৰগ্ৰেড গতিয়ে মকৰ ৰাশিৰ মানসিক চাপ আৰু টোপনিৰ অভাৱৰ পৰা সতৰ্ক কৰি দিয়ে। বুধ স্নায়ুতন্ত্ৰৰ লগত জড়িত, গতিকে মনৰ ওপৰত অত্যাধিক হেঁচা প্ৰয়োগ কৰিলে ক্ষতিকাৰক হ'ব পাৰে। এই সময়ছোৱাত মানসিক শান্তিৰ বাবে ধ্যান কৰক, অত্যাধিক কফিন পৰিহাৰ কৰক আৰু পৰ্যাপ্ত টোপনি লওক। যদি আপুনি কোনো দীৰ্ঘদিনীয়া ৰোগত ভুগি আছে তেন্তে আপোনাৰ চিকিৎসাৰ উন্নতিৰ লক্ষণ দেখা পাব, কিন্তু খাদ্য আৰু ৰুটিনৰ প্ৰতি অসাৱধান নহ'ব। আধ্যাত্মিক আৰু কৰ্ম প্ৰভাৱ যদি চাওঁ, মকৰ ৰাশিৰ এক কৰ্মমুখী ৰাশি আৰু বুধৰ ৰেট্ৰগ্ৰেডে আপোনাৰ কৰ্মত প্ৰভাৱ সক্ৰিয় কৰিব। যোৱা কেইমাহমানৰ আপোনাৰ কাৰ্যৰ ফল ক্ৰমান্বয়ে প্ৰকাশ পাবলৈ আৰম্ভ কৰিব। এই সময়ে আপোনাক শিকাব যে বুদ্ধি আৰু কৰ্মৰ সঠিক সংমিশ্ৰণে সফলতাৰ চাবিকাঠি। আপুনি হয়তো কোনো আধ্যাত্মিক ব্যক্তি বা গুৰুৰ পৰা প্ৰেৰণা বিচাৰিব। আপোনাৰ চিন্তাধাৰা পৰিপক্ক হ'ব আৰু আপুনি জীৱনৰ গভীৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিব। সেই সময় মকৰ ৰাশিৰ বাবে সৌভাগ্যৰ কথা প্ৰমাণিত হ'ব পাৰে, কিন্তু লাহে লাহে প্ৰথমে বিভ্ৰান্তি, তাৰ পিছত স্পষ্টতা। সেয়া বুধৰ পশ্চাদগমন গতিৰ প্ৰভাৱ। 10 নৱেম্বৰৰ পৰা ডিচেম্বৰৰ মাজভাগলৈকে বহুত নতুন দিশ দেখিবলৈ পাব। পুৰণি কামবোৰে সফলতা কঢ়িয়াই আনিব আৰু আপুনি বহুদিনৰ পৰা কৰি অহা প্ৰচেষ্টাবোৰে এতিয়া ফল দিবলৈ আৰম্ভ কৰিব। বিশেষভাৱে 15 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত ভাগ্য আৰু ধনৰ সবল সংমিশ্ৰণ ঘটিব। আপোনাৰ কেৰিয়াৰত নতুন উচ্চতাত উপনীত হ'ব আৰু পৰিয়ালত কিবা এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকিব। বুধক শান্ত কৰাৰ প্ৰতিকাৰ যদি চাওঁ, যদি আপুনি বুধৰ ৰেট্ৰগ্ৰেড গতিৰ পৰা সৰ্বাধিক লাভ কৰিব বিচাৰে তেন্তে তলৰ প্ৰতিকাৰসমূহ নিশ্চিতভাৱে অনুসৰণ কৰক। বুধবাৰে ব্ৰত পালন কৰক। এই দিনটো সেউজীয়া কাপোৰ পিন্ধক আৰু মুং যিহেতু দান কৰক আৰু ভগৱান বিষ্ণু আৰু গণেশক পূজা কৰক। দৈনিক 108 বাৰ ওম ব্ৰহ্ম ব্ৰহ্ম ভ্ৰম চাহ বুধাই নম মন্ত্ৰ জপ কৰক। সেউজীয়া যিহেতু আপোনাৰ মগু দালি হওক, সেউজীয়া কাপোৰ হওক বা আপোনাৰ যিহেতু আপুনি বাচনো দান কৰিব পাৰে, অত্যন্ত শুভ হ'ব। আৰু আপোনাৰ ভাষণত মধুৰ হওক, মিছা কোৱাৰ পৰা বিৰত থাকক, খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বুধক সন্তুষ্ট কৰিবলৈ সৰু ল'ৰা ছোৱালীক সেউজীয়া বস্তু বা ফল, মিঠাই এনেকৈ আপুনি দিব পাৰে। আৰু মকৰ ৰাশিৰ বাবে বুধৰ এই ৰেট্ৰগ্ৰেড গতি জীৱনৰ পৰীক্ষা নহয়, বুদ্ধিৰ পৰীক্ষাহে। যদি আপুনি ধৈৰ্য ধৰি ৰাখে, সঠিক সিদ্ধান্ত লয় আৰু আপোনাৰ কৰ্মত বিশ্বাস কৰে, এই ৰেট্ৰগ্ৰেড বুধ আপোনাৰ অগ্ৰগতিৰ বাবে এক বাহন হ'ব। আপোনাৰ আত্মবিশ্বাস আপোনাৰ প্ৰকৃত সম্পদ। গ্ৰহবোৰে কেৱল পথ দেখুৱাইছে,
আপোনাৰ কাৰ্যই আপোনাৰ গন্তব্যস্থানত উপনীত হোৱাৰ অধিকাৰ আছে গতিকে বন্ধুসকল এইটোৱে আছিল 2025 চনৰ যেহেতু 10 নৱেম্বৰত মকৰ ৰাশিত বুধৰ ৰেট্ৰগ্ৰেড গতিৰ সম্পূৰ্ণ প্ৰভাৱ যদি আপুনি মকৰ ৰাশি হয় তেন্তে এইবাৰ আপোনাৰ বাবে সফলতা আৰু কঠোৰ পৰিশ্ৰমৰ সমন্বয় আহিব ভিডিঅটো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন গ্ৰহ পৰিৱৰ্তনৰ সৈতে পৰৱৰ্তী ভিডিঅত আমি আকৌ লগ পাম তেতিয়ালৈকে জয় শ্ৰী গণেশ ধন্যবাদ